সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 40টা সমষ্টিত আমাৰ যিমানখিনি বেনিফিচিয়াৰী আছে, আমাৰ চৰকাৰৰ পৰা কিমান আমি কাম কৰিলোঁ, এই সকলো বেনিফিচিয়াৰীক লৈ পেলাই আমি এটা বেনিফিচিয়াৰী মিট আৰু এৱাৰনেছ প্ৰগ্ৰাম, এটা ছ'চিঅ' ইকনমিক এৱাৰনেছ প্ৰগ্ৰাম এটা পাতিছোঁ। খুব ভাল লাগিছে। কোকলাবাৰী সমষ্টিৰ আমি 10,000 টাৰ্গেট লৈছিলোঁ, 10,000কৈ বেছি মানুহ গেডাৰিং হৈ আছে। ভাল লাগিছে। আমাৰ BTC-বাসীয়ে আজি এটা বিকল্প ৰাস্তা বিচাৰি পাইছে যে আমাৰ BTC-ত শান্তি সমন্বয় ঐক্যতাৰ কাৰণে আমাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই যি কাম কৰি আছে, সেইটোকে বিকল্প ৰাস্তা হিচাপে লৈছে। য'ত 35 বছৰ বড়ো আন্দোলনৰ সময়ত আমি সকলো BTC-বাসীয়ে, বড়ো হওক, বনাবৰাই হওক, মুছলমান হওক, যি ধৰ্ম, যি জাতি নহওক কিয়, সকলোৱে এতিয়া ইউনাইটেডলি কাম কৰিবলৈ সক্ষম হৈছে আৰু হাঁহিমুখে এসাঁজ ভাত খাবলৈ সক্ষম হৈছে, হাঁহিমুখে ভালকৈ শুবলৈ সক্ষম হৈছে। যিটো মানুহে 35 বছৰে অপেক্ষা কৰি আছিল, সেইটো আমাৰ দিনত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ সময়ত আমি কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি 10,000 টাৰ্গেট লৈছোঁ। আমাৰ মিনিমাম 10,000, কিন্তু যি দেখিছোঁ এতিয়া 10,000কৈ বেছি মানুহ গেডাৰিং হৈছে। চাওক, ভাৰত এখন গণতন্ত্ৰ দেশ। এই গণতন্ত্ৰ দেশত সকলোৰে অধিকাৰ আছে। ভাৰতীয় সংবিধানৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ভাৰতীয় নাগৰিক হিচাপে পলিটিকেল পাৰ্টি গঠন কৰিবলৈ পাৰে বা পলিটিকেলি ভাগ ল'বও পাৰে। আমি সকলোকে ৱেলকাম কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকৃত গণতন্ত্ৰ যদি আমি বৰ্তমান সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ সময়ত এই 5 বছৰ কালত আমি শান্তি সমন্বয় ঐক্যতা প্ৰতিষ্ঠা কৰিবলৈ পাৰিছোঁ, প্ৰকৃত কি কয় গণতন্ত্ৰটো স্থাপন হৈছে বুলি এতিয়া আমি অনুভৱ কৰিছোঁ। চাওক, আমাৰ এলায়েন্সৰ ক্ষেত্ৰত হাইকমান আছে, হাইকমানে আলোচনা কৰিব। বৰ্তমানলৈকে আমাৰ চৰকাৰ এলায়েন্সতে চলি আছে। ভৱিষ্যত এলায়েন্স হোৱা নোহোৱাটো আমাৰ হাইকমানে ডিচিশ্যন ল'ব। গতিকে আজিলৈকে এলায়েন্স ভঙা বা কণ্টিনিউশ্যন কৰা তেনেকৈ কোনো আলোচনা কৰা নাই। আমি UPPL আৰু BJP যৌথভাৱে চৰকাৰ চলাই আছোঁ আৰু এইটো নেতৃত্ব দিছে আমাৰ শ্ৰী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া। পলিটিক্সত চব চলে, কেতিয়াবা দুজ হৈ যায়, দুশ্মন হৈ যায়, কিন্তু আজিলৈকে আমাৰ যি ধৰ্ম, এলায়েন্সৰ ধৰ্ম, সেই ধৰ্মতে আমি চলি আছোঁ। 40টা সমষ্টিতে UPPL দলে আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু বৰ্তমান আমি 32টাত জিকি আছোঁ। আজি যদি ইলেকশ্যন হয় আমি 32টা জিকি যাম। 40টা পাব বুলি আমি ইমান অহংকাৰেৰে ক'বলৈ নাযাওঁ, কিন্তু 32টা আজিৰ দিনত আমি জিকি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।